সকলোকে নমস্কাৰ জনাই নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি অকণমানি ভিডিঅ'টোত আপোনালোকে বহুত নজনা কথা জানিব পাৰিব। এয়া আছক গাজৰ, ফ্ৰেঞ্চবিন, আলু, বেঙেনা সকলোখিনি নিমখ আৰু হালধি নিদিয়াকৈ ফ্ৰাই কৰি লোৱা হৈছে। তাৰ পাছতে জলকীয়া, পিঁয়াজ দি ভাজি পেলোৱা হ'ব। এয়া আছক অলপ অলপ দেখুৱাইছোঁ আপোনালোকক, এনেকৈ ভাজি খাবলৈ বহুতেই সোৱাদ লগা হয়। সেয়েহে ভিডিঅ'টোৰ যোগেদি আপোনালোকক দেখুৱাইছোঁ। এয়া সকলোখিনি ইয়াত আছে বেঙেনা, আলু, ফ্ৰেঞ্চবিন, গাজৰ, দেখিছেনে? এইফালে আকৌ এয়া দেখিছেনে বন কচু আৰু জিলিমিলি শাক মই কাটিবলৈ লৈছোঁ। আৰু বন কচুখিনি কাটিবলৈ লৈছোঁ, জিলিমিলি শাক ইতিমধ্যে কাটা হৈ গ'ল। বন কচু অৰ্থাৎ চেংমৰা, নিশ্চয় সকলোৱে চিনি পাইছে। মই আগতে চেংমৰা ভিডিঅ' বহুতবাৰ দিছোঁ। আনফালে আকৌ বনাবলৈ লোৱা হৈছে এয়া চয়াবিন আৰু লগতে আপোনাৰ ৰঙালাও মিক্স কৰি সেয়াটো বনাই আছে। এইফালে মই বন কচুখিনি ভাজিবলৈ লৈছোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে পিঁয়াজ দি দিলোঁ, জলকীয়া দি দিলোঁ, হালধি নিমখ সোৱাদ অনুসৰি দিম, মানে হালধি ইতিমধ্যে দিলোঁৱেই। বন কচু উপকাৰিতা বহুত আছে, হয়তো বহুতে জানে, হয়তো নাজানে। মই আগতে কেইবাবাৰো ভিডিঅ' দিছোঁ। অৰ্থাৎ চেংমৰা বিশেষকৈ ডায়েবেটিছ থকা মানুহৰ কাৰণে বহুতেই ভাল। যিসকলৰ পাচাপৰ গণ্ডগোল আছে তেওঁলোকৰ কাৰণেও ভাল। সেয়েহে আমাৰ এইফালে বন কচু পাবলৈ বহুতেই টান। তথাপিতো মই সাপ্তাহিক বজাৰৰ দিনাখন দুমুঠি লৈ থৈছিলোঁ, এক মুঠিতে 20 টকা, জানেনে? যে কি নহওক দাম ল'লেও উপকাৰিতা বহুতেই আছে। সেয়েহে বন কচু পৰাপক্ষত খাব লাগে। জান, জুৰি, নদী কাষত বা কিবা বিলৰ কাষত এনেকুৱা ঠাইত বেছিকৈ হয় বন কচু। এয়া বন কচু ইতিমধ্যে মই ভাজি আছোঁ। ৰাতিপুৱাই ভিডিঅ' বনাইছোঁ আপোনালোকলৈ। অলপ ভজাৰ পাছতে মিশ্ৰণ কৰি দিলোঁ বিলাহী। ইয়াত কিন্তু কণ বিলাহী দিলে খাবলৈ বহুত ভাল লাগে। কণ বিলাহী বৰ্তমান মোৰ ওচৰত নাই, কিন্তু বজাৰত ওলাই বাৰু মাজে সময়ে। পাৰিলে বন কচু খাব, বহুত উপকাৰিতা আছে, সেইটো আপোনালোকক কৈ থলোঁ। এতিয়া আপোনালোকক মই দেখুৱাব বিচাৰিছোঁ এখন সুন্দৰ ভাতৰ থালি। চাওকচোন, চব শাক, এই বেঙেনা পিটিকা, অলপ ধনিয়া, নহৰু, এয়া হৈছে জিলিমিলি শাক, এয়া হৈছে বন কচু, এতিয়া যে বনাই আছিলোঁ। সুন্দৰ এখন ভাতৰ থালি। ইয়াত মই আজি দালি চালি নাখাওঁ, কিয় কওকচোন? কাহ হৈ আছে, সেয়েহে মই পনীয়া বস্তু একোৱেই খোৱা নাই। শুকানে ভাজি এনেধৰণে সুন্দৰকৈ দুপৰীয়া সাজ খালোঁ। আৰু লগতে আপোনালোকক জনালোঁ যে বন কচু উপকাৰিতা বহুত আছে, জিলিমিলি শাকৰ বহুত উপকাৰিতা আছে, সকলোৱে জানে। বেঙেনা পুৰি কেঁচা ধনিয়াকেইডাল কিয় লৈছিলোঁ সেইটোও অকণমান কওঁ। কেঁচা ধনিয়া খালে হজম শক্তি বাঢ়ে, সেয়েহে কথাষাৰ কৈ থলোঁ। সকলোকে মোৰ চেনেলৰ তৰফৰ পৰা মৰম আৰু সম্ভাষণ জনাই আজিলৈ আহিছোঁ। যদিহে ভিডিঅ'টো চাই আপোনালোকে ভাল পালে লাইক কমেণ্ট কৰিব, নতুনকৈ চোৱাসকলে চেনেলটি ছাবস্ক্ৰাইব কৰিব বুলি আশাৰে বাট চাই ৰ'লোঁ। বুকুতে বিয়পা অভিমানী ধাৰে কিনকৈ গোপনে তুমিও শুনা না নীৰৱে বহেমিয়া মনতে স্মৃতিবোৰ সাঁচিছো আকৌ